নমস্কাৰ, মই উত্তম ভূঞা। এটা নতুন বিষয়বস্তু লৈ সামাজিক মাধ্যমত আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছোঁ। সোমবাৰৰ দিনটোত গুৱাহাটীত হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জিলা উপায়ুক্তসকলে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ পূৰ্বে এই বৈঠক লখিমপুৰত অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু বান পৰিস্থিতিৰ বাবে সেই বৈঠক বাতিল কৰা হয় আৰু সোমবাৰৰ দিনটোত গুৱাহাটীত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে এক্সযোগে জনাইছে যে পুৱা 11 বজাৰ পৰা নিশা 12 বজাৰ পিছলৈকে এক সুদীৰ্ঘ সময় ধৰি এই বৈঠক সোমবাৰে অনুষ্ঠিত হৈছিল। মঙলবাৰে এই বৈঠক দীঘলীয়াভাৱে অনুষ্ঠিত হৈছে। সেই সন্মিলনখন আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে। আমি ৰাতিপুৱা মই যিমান দূৰ ভাবোঁ 11 বজাত আমি আৰম্ভ কৰিছিলোঁ। প্ৰায় 13 ঘণ্টা সময় আমি প্ৰথম দিনটো অতিবাহিত কৰিলোঁ। সোমবাৰে যি বৈঠক অনুষ্ঠিত হৈছিল, এই বৈঠকত মুখ্যমন্ত্ৰী যি বক্তব্য আগবঢ়াইছিল জিলা উপায়ুক্তসকলৰ আগত, তাৰে প্ৰথম অংশ কেমেৰাত বন্দী কৰিবলৈ সকলোকে সুযোগ দিয়া হৈছিল আৰু তেওঁৰ বক্তব্যৰ পৰা এক বিশেষ ভাষ্য প্ৰায়বোৰ টেলিভিছন চেনেল, প্ৰায়বোৰ বাতৰি কাকতত প্ৰকাশ পাইছে। চিফ মিনিষ্টাৰ উইল ইট অনলি চিম্পল ভেজিটেৰিয়ান ফুড। তাৰ পিছত যেতিয়া আপোনালোকে মোক চিকেন খুৱাব খোজে, আই ফিল ইৰিটেটেড। তাত কাৰোতো পইণ্ট নাবাঢ়ে। বিষয়বস্তু এয়া, মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তসকলক কৈছে যে কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'লে মাছ মাংস খুৱাব নালাগে। কোনোবা মন্ত্ৰী যেতিয়া কিবা এটা কামত কোনো এখন জিলালৈ বা কোনো এটা সমষ্টিলৈ যায়, তেনেহ'লে চৰকাৰীভাৱে মাছ ভাতৰ ব্যৱস্থা কৰিব নালাগে, নিৰামিষ আহাৰৰ ব্যৱস্থা কৰিব লাগে। ইতিমধ্যে এই বিষয়টোক লৈ প্ৰায়বোৰ টেলিভিছন চেনেলত হেডলাইন প্ৰকাশ পাইছে, বাতৰি কাকতত বাতৰি প্ৰকাশ পাইছে। এতিয়া প্ৰশ্ন হৈছে, এইটো কি ধৰণৰ সিদ্ধান্ত? এই সিদ্ধান্তৰ বাস্তৱিকতা কিবা আছেনে? কেবিনেটৰ বৈঠকত মাছ মাংস খাব নালাগে আৰু কেবিনেটৰ বৈঠকত মাছ মাংস খোৱাটো ভাল কথা নহয়। এইবোৰে চৰকাৰক কষ্ট দিয়ে। হিমন্ত বিশ্ব নিজেই কৈছে, মই ডায়েবেটিছ ৰোগী, গতিকে এনে আহাৰ ময়ো ভাল নাপাওঁ আৰু কোনেও ভাল নাপায়। কিন্তু মাছ মাংস দিব নালাগে, এতিয়াৰ পৰা নিৰামিষ ভাত দিব, এয়া এক চমকৰ বাহিৰে কি হ'ব পাৰে? চৰকাৰখনে বিভিন্ন সময়ত চমক সৃষ্টি কৰি আছে, এয়াও চমক। আমাৰ প্ৰশ্ন হৈছে, কেবিনেটৰ বৈঠকত মাছ মাংস খাওক, তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই। আমি সাংবাদিকসকলো 4-5জন যেতিয়া কেতিয়াবা মিলিত হওঁ, মাছ মাংস খাওঁ, আন নালাগে। মফচলীয় সাংবাদিকসকলৰ যেতিয়া কিবা অভিৱৰ্তন বা বৈঠক অনুষ্ঠিত হয়, তেতিয়াও ক'ৰবাত মাছ মাংসৰ ব্যৱস্থা থাকে, ক'ৰবাত মাছ থাকে বা ক'ৰবাত মাংসৰ ব্যৱস্থা থাকে। গতিকে মাছ মাংস খোৱাটো কিবা ইছ্যু হ'ব পাৰে নেকি? এতিয়া প্ৰশ্ন হৈছে যে মুখ্যমন্ত্ৰীয়ে কৈছে যে মাছ মাংস খোৱাটো ইছ্যু হয়, বাতৰি কাকত, টেলিভিছন চেনেলে সেইবোৰ প্ৰকাশ কৰে আৰু কেবিনেটৰ বৈঠকত কোনো এখন জিলালৈ গৈ 1000 কোটি টকাৰ আঁচনি ঘোষণা কৰাই গুৰুত্ব নাপায়, মাছ মাংস খোৱাতে গুৰুত্ব পায়। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে, মোৰ এনে ধাৰণা হয় যে আমিবোৰ যেন কেবিনেট বৈঠকলৈ আহি খাবলৈ আহিছোঁ। এতিয়া প্ৰশ্ন হৈছে, ইয়াৰ বাবে দায়ী কোন? এখন বৈঠকত মাছ মাংসৰ ব্যৱস্থা কৰক, তাত কাৰো ক'বলগীয়া একো নাই। কিন্তু মাছ মাংসৰ লগত যিবোৰ আইটেমৰ কথা উলিয়াই দিয়া হয়, সেই আইটেমবোৰে স্বাভাৱিকতে সাংবাদিকতাৰ দৃষ্টি আকৰ্ষণ কৰে। কোমোৰাৰে হাঁহৰ মাংস, অমুকৰে টেঙা, এনেধৰণৰ খাদ্য, ইমানবোৰ আইটেম কৰাতকৈ মাছ মাংস খোৱাওক, চিম্পুল খানা খোৱা, তাত কাৰো ক'বলগীয়া নাই। কিন্তু মাছ মাংস নোখোৱাই এতিয়াৰ পৰা কেবিনেটৰ বৈঠকত বা মন্ত্ৰী গ'লে কেৱল নিৰামিষ ভাত খুৱাব লাগে বুলি কোৱাটো এক চমক সৃষ্টিৰ বাহিৰে আন একো কথা হ'ব নোৱাৰে। বন্ধুসকল, আপোনালোকক কিছু কথা মনত পেলাই দিব ওলাইছোঁ। ইয়াৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল, তেতিয়া সিদ্ধান্ত লোৱা হৈছিল নিৰ্দিষ্ট এটা শনিবাৰে চৰকাৰী কাৰ্যালয়লৈ পৰম্পৰাগত পোছাক পৰিধান কৰি আহিব লাগে। আমি দেখা পাইছিলোঁ মুখ্য সচিবে ধুতি পিন্ধি আহিছিল, মন্ত্ৰীসভাৰ সদস্যই ধুতি পিন্ধিছিল, কোনোবাই পাইজামা কুৰ্তা পিন্ধিছিল। সেয়া মাত্ৰ চমক আছিল। ইয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ আহিলে। চৰকাৰখনে কেবিনেটত সিদ্ধান্ত লৈছিল যে এতিয়াৰ পৰা যিমানবোৰ চৰকাৰী বৈঠক অনুষ্ঠিত হ'ব, সেইবোৰ বৈঠকত পৰম্পৰাগত খাদ্যৰ ব্যৱস্থা কৰা হ'ব। দিন উকলি গ'ল, বিভিন্ন চৰকাৰী কাৰ্যসূচীত আমি সাংবাদিকসকলে উপস্থিত আছে, বিভিন্নজন উপস্থিত আছে। আজিকালি সেই পৰম্পৰাগত আহাৰৰ ব্যৱস্থা নাইকিয়া হৈ গ'ল, অৰ্থাৎ সেয়া চমক সৃষ্টি কৰি দুমাহমান থাকিলে। এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেবিনেটতে সিদ্ধান্ত লোৱা হৈছিল, কেবিনেটৰ সদস্যসকলে নিৰ্দিষ্ট জনজাতিৰ গামোচা পৰিধান কৰি আহিব। কেতিয়াবা খুব ভাল লাগে, এটাই মিচিং জনগোষ্ঠীৰ গামোচা পিন্ধি আহিছে, কোনোবাই বড়ো জনগোষ্ঠীৰ, কোনোবাই ৰাভা জনগোষ্ঠীৰ। সময় বাগৰি গ'ল, এতিয়া কেবিনেটৰ বৈঠকত সেই গামোচা, পৰম্পৰাগত গামোচা, সেয়াও বাদ পৰিলে। অৰ্থাৎ সেয়া এক চমক বা সেয়া এক নাটক আছিল। আজি অনুষ্ঠানৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে কেবিনেটৰ বৈঠকত চৰকাৰে মাছ মাংস খাওক, তাত আমাৰ কোনো আপত্তি নাই। আমি মাছ মাংস খোৱাৰ আপত্তি কৰা নাই। মাছ মাংস নাখাই নিৰামিষ খাই চমক সৃষ্টি কৰাৰ পৰিৱৰ্তে আন বিষয়বস্তুবোৰক গুৰুত্ব দিয়ক। শেহতীয়াভাৱে স্বাস্থ্যকেন্দ্ৰক কেন্দ্ৰ কৰি দুটা বিষয়ে গুৰুত্ব পাইছে। এটা হৈছে যে চৰকাৰী চিকিৎসালয়ৰ মাচুল বৃদ্ধি কৰা হ'ব, এই সিদ্ধান্ত লোৱা হৈছে। আজি গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষৰ ফালৰ পৰা অফিচিয়েলি জনোৱা হৈছে, তেওঁলোকে এখন পত্ৰ পাইছে, যিখন পত্ৰত
বিভিন্ন ব্যৱস্থাৰ দাম বৃদ্ধি কৰা হৈছিল চিটি স্কেনৰ আগতে যিমান পইচা লাগিছিল এতিয়া তাতকৈ সামান্য বেছি লাগিব এই বিষয়টোক লৈ স্বাভাৱিকতে আমি উদ্বেগ প্ৰকাশ কৰিছিলোঁ মন্ত্ৰীসভাৰ শীৰ্ষ মন্ত্ৰীৰ লগত কেইবাজনো সদস্যৰ সৈতে কথা পাতিছিলোঁ আমি জানিব বিচাৰিছিলোঁ উদ্দেশ্য কি চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে উদ্দেশ্য তেওঁলোকৰ এয়ে যে আমাৰ খৰচ বৃদ্ধি পাইছে সেইটো কেন্দ্ৰীয় চৰকাৰক দেখুওৱা হ'ব ফলত কেন্দ্ৰীয় চৰকাৰৰ পৰা অধিক ধন স্বাস্থ্য সেৱাৰ নামত আহিব তাতো আমাৰ আপত্তি কৰিবলগীয়া নাই চৰকাৰৰ ফালৰ পৰা লগতে কোৱা হৈছে ৰেচন কাৰ্ড হোল্ডাৰ ৰেচন কাৰ্ড থকা প্ৰতিজন ব্যক্তিৰ লগত আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসম কাৰ্ড আছে গতিকে চৰকাৰী চিকিৎসাৰ ব্যয় বৃদ্ধি পালেও সেই লোকসকল ক্ষতিগ্ৰস্ত নহ'ব নিশ্চয় যাৰ লগত আয়ুষ্মান কাৰ্ড আছে তেওঁলোক ক্ষতিগ্ৰস্ত নহ'ব কিন্তু ইয়াৰ জৰিয়তে প্ৰশ্ন তুলিব বিচাৰিছোঁ ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ আয়ুষ্মান কাৰ্ড আছে নেকি মই ধনিক শ্ৰেণীৰ কথা কোৱা নাই ধনিক শ্ৰেণীৰ ব্যক্তিয়ে চৰকাৰী চিকিৎসালয়ত নাযায় ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত যায় কিন্তু বহু মধ্যবিত্ত আছে যাৰ লগত ৰেচন কাৰ্ড নাই এতিয়া তেওঁলোকৰ চৰকাৰী চিকিৎসালয়ত গ'লে তেওঁলোকৰ ব্যয় বৃদ্ধি নহ'বনে নিৰ্বাচনলৈ বেছি দিন নাই এনে সময়ত চৰকাৰৰ এই সিদ্ধান্তই প্ৰভাৱ নেপেলাবনে কেইদিনমানৰ পূৰ্বে এইখন চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে আয়ুষ্মান কাৰ্ডৰ কেতবোৰ ব্যৱস্থা নিৰ্দিষ্ট চৰকাৰী হস্পিটেলত থাকিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নাথাকিব ইয়াৰ কাৰণ কি আমি জানিব বিচাৰিছিলোঁ স্বয়ং মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছিল ফেচবুক যোগে এটা লাইভত কৈছিল যে আচলতে এই সিদ্ধান্ত এইবাবেই লোৱা হৈছে বহুবোৰ নাৰ্ছিং হোমত ডাঙৰ ধৰণৰ কেলেংকাৰী হৈছে যে পেচেণ্টৰ পৰাও পইচা লয় আয়ুষ্মানৰ পৰাও পইচা লয় হয় যদিহে ব্যক্তিগত খণ্ডৰ কোনোবা নাৰ্ছিং হোমত এনে ব্যৱস্থা হৈছে তেনেহ'লে সেই ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক কিন্তু অভাৰঅল সামগ্ৰিকভাৱে ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমৰ পৰা কেতবোৰ ব্যৱস্থা ৰোগীক আঁতৰাই অনাটো ভাল হোৱা নাই আমি ভাবোঁ চৰকাৰে এইবোৰ বিষয়ৰ ওপৰত সিদ্ধান্ত লওক এনেই মাছ মাংস নাখাম নিৰামিষ খাম সেইবোৰ সিদ্ধান্ত ল'ব নালাগে সেইবোৰ সিদ্ধান্ত চমক মাত্ৰ হিমন্ত বিশ্ব চৰকাৰৰ সন্মুখত নিৰ্বাচন আহি আছে নিৰ্বাচনৰ পূৰ্বে এতিয়া মানুহে চমক বিচৰা নাই মানুহে কাম কৰাটো বিচাৰিছে ধন্যবাদ